হেল্ল' এভৰিৱান, মই আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই আজি ৰাবৰি জেলেপি বনাই আছোঁ। এয়া মই 1.5 কাপমান হ'ব ময়দা লৈছোঁ। তাত অকণমান নিমখ আৰু বেকিং পাউডাৰ আধা চামুচ লৈছোঁ। লৈ এইখিনি ভালদৰে মিহলাই লৈ এয়া মই ঠাণ্ডা পানীৰে ঠাণ্ডা নৰ্মেল যোনটো আমাৰ ফিল্টাৰৰ পানী হয় সেইটো ব্যৱহাৰ কৰিছোঁ। এয়া ভালদৰে মিহলাই ল'ব লাগিব, লাম্পছ নাথাকে সেই ধৰণে পানী অকণমান দি পেলাই এয়া দেখিছেনে মোৰ হৈ গ'ল। তাৰপিছত মই এতিয়া এয়া কাজু, এলমণ্ড আৰু পিস্তা লৈ লৈছোঁ। এইখিনি মই ভালদৰে সৰুকৈ মিহিকৈ কাটি ল'ব লাগিব। এইখিনি মই একচুৱেলি ৰাবৰি বনাবৰ কাৰণে কৰি আছোঁ। ৰাবৰিটো খাই খুবেই টেষ্টি হয়, কিনা যোনটো পায় তাতকৈও সোৱাদৰ হয় ঘৰৰ যিহেতু। আৰু মই পিয়'ৰ গাখীৰেৰে বনাম, গৰু গাখীৰেৰে। পিস্তা মই বহুতখিনি লোৱা গৈছে, মই এই গোটেইখিনি একচুৱেলি ইয়াত ব্যৱহাৰ নকৰিম চাগে। মই 1 লিটাৰমান গাখীৰৰ এইখিনি বনাম, ৰাবৰিখিনি বনাম। তাত মোৰ গোটেইখিনি নালাগিবও পাৰে ড্ৰাই ফ্ৰুট। এইখিনি মই ভালদৰে একদম মিহিকৈ সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই গোটেইখিনি নিদিলোঁ। তাৰপিছত মই কেৰাহীখনত 1 লিটাৰমান গাখীৰ দিলোঁ, ভালদৰে উতলিব ছাইডত থৈ দিলোঁ। এতিয়া একদম ল' ফ্লেমত উতলি থাকিব দিব। তাৰপিছত মই 1.5 কাপ চেনিত আধা কাপ পানী দি পেলাই, তাৰপিছত তাত অকণমান কেশৰ দি এইখিনি চেনি পানীখিনি উতলিবলৈ দিলোঁ। তাৰপিছত মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। তাতো মই আধা কাপমান পানী ব্যৱহাৰ কৰা গৈছে। এইখিনি এতিয়া দেখিছেনে এডাল তাৰ অহালৈকে উতলিব দিছোঁ। আকৌ এইখিনি মই ঠাণ্ডা হ'বলৈ দিছোঁ। চাচনিখিনি মই অফ কৰি থৈ দিলোঁ। তাৰপিছত মই এতিয়া কেৰাহী এখনত ঘি ল'লোঁ। ঘিত মই যোনখিনি বেটাৰ বনাই লৈছিলোঁ জেলেপীৰ, সেইখিনি মই এটা পাইপিং বেগত ভৰাই লৈছোঁ। তাৰপিছত এই ধৰণে মই বনাই যাম। সেইকাৰণে লিকুইড যে হ'ব লাগে, হেৰিটো বেটাৰটো জেলেপীৰ কাৰণে লিকুইড হ'লে ভাল হয়। তাৰপিছত মই আকৌ অকণমান ঘি দি পেলাই এই ধৰণে গৈ আছোঁ। মোৰ সেইখিনি বেটাৰত মোৰ বহুতখিনি জেলেপি হৈছে। এয়া মই এই ধৰণে গোটেইখিনি জেলেপি আধা বনাই ল'ম। অলপ বনাই পেলাই আকৌ চাচনিত দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত এই ধৰণে কৰি ল'ম। আৰু ইয়াতে মই এতিয়া দেখিছেনে 2 চামুচমান হ'ব, 2 টেবুল স্পুনমান হ'ব পাউডাৰ মিল্কটো, সেইটো মই ইয়াত দি দিছোঁ। আৰু কনডেন্স মিল্ক দি পেলাই ভালদৰে লৰাইছোঁ। যেতিয়াই গাখীৰখিনি আধা হৈ গৈছে, গৰু গাখীৰখিনি, এইখিনি মই ভালদৰে লৈ লৈছোঁ। তাৰপিছত মই পিস্তা, কাজু আৰু এলমণ্ডৰ সেইখিনি দি পেলাই কেশৰ অকণমান দিছোঁ, দি পেলাই এতিয়া মই ভালদৰে লৰাই অকণমান উতলিবলৈ দিছোঁ। ভালদৰে উতলি যোৱাৰ পিছত মই মিডিয়াম ফ্লেমত লৈ লৈছোঁ, লৈ উতলিবলৈ দিছোঁ। যেতিয়া ভালদৰে আকৌ উতলি যাব, এইখিনি মিক্স হৈ যাব, তেতিয়া মই গেছৰ ফ্লেমটো একদমেই বন্ধ কৰি দিম। এইটো উতলিছে দেখিছেনে। তাৰপিছত মই যেতিয়া ভালদৰে দেখিছে ধুনীয়াকৈ হেৰি হৈ গৈছে, অফ কৰি থৈ দিছোঁ। এতিয়া গোটা হৈ পেলাই নিজে হেৰি হ'ব ঠাণ্ডা হোৱাৰ পিছত। তাৰপিছত মই চাচনিত দিলোঁ। আকৌ চাচনিত দি পেলাই এই ধৰণে মই উলিয়াই লৈছোঁ। চাচনিত দি বেছি সময় থ'লে বেছি হেৰি হৈ যাব। এতিয়া ক্ৰিস্পিটো থাকিব আৰু যোনখিনি চাচনি সেইখিনি ভিতৰত সোমাই যাব। তাৰপিছত মই বাতি এটাত ৰাবৰিখিনি লৈছোঁ। তাৰপিছত ইয়াত জেলেপি দিছোঁ।
এয়া দেখিছেনে খুব ক্ৰিস্পি আৰু ধুনীয়া হৈছে আপোনালোকে বনাই খাই চাব আৰু মোক জনাব থেংক ইউ